এইকেইদিন তামাম ভাইৰেল হৈছে স্পাইৰেল পটেটো আৰু আজি ময়ো বনালোঁ মোৰ পাকঘৰত স্পাইৰেল পটেটো আৰু স্পাইৰেল পটেটো বনাই আজিৰ দিনটো তামাম লটি ঘটি হ'লোঁ স্পাইৰেল পটেটো বনাই আৰু গোটেইখিনি ভিডিঅ' আপোনালোকক দেখুৱাম শেষলৈ চাই থাকিব। নমস্কাৰ, মই বৰ্ণালী মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু বলকচোন দেৰি নকৰি আজিৰ ব্লগটো আৰম্ভ কৰোঁ। আৰু এইকেইদিন বহুত ভাইৰেল হৈছে মানস আৰু মনীষাৰ স্পাইৰেল পটেটো আৰু মই যিহেতু সৰ্থেবাৰীত দিছোঁ গুৱাহাটীত নাই যোৱা খাব বনাই, গতিকে আজি মই ঘৰত বনাবৰ কাৰণে চেষ্টা কৰিম। কি হয় নাজানো, যিহেতু মোৰ আলু কটা মেচিনটো নাই, মই দাৱা বা বঠি দি কাটি আজি স্পাইৰেল পটেটো বনাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মোৰ স্পাইৰেল পটেটো হয় না নহয় ঠিক নাই, আৰু হ'লেও এইটো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু স্পাইৰেল পটেটো যদি নহয়ও তেতিয়াহ'লে মই শ্বেয়াৰ কৰি দিম। মই 3টা আলু লৈছোঁ আৰু 3টা আলু লৈ ধুই মই শুকাই থৈ দিছোঁ আৰু এতিয়া বঠি দি কাটিম মই আলুটো আৰু লাহে লাহে কাটি আছোঁ, নহয়তো গোটেই কাটা যাব পাৰে, কাৰণ মোৰ যিহেতু কাটা অভ্যাস নাই আৰু মেচিনো নাই, সেইকাৰণে মই বঠি দিয়ে কাটি আছোঁ অলপ অলপকৈ। আৰু আলুটো আপোনালোকে বেয়া বুলি নাভাবিব, অলপ ক'লা বৰা আছিল, মই অলপ উলিয়াই দিলোঁ আৰু বাকীখিনি খাব পৰা যাব। গতিকে মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু বাৰীডাল মই ঘৰতে চাচি লৈছোঁ আৰু এতিয়া মই আলুটো কাটি আছোঁ লাহে লাহেকৈ। আলুটো কাটিলে হৈ গ'ল আৰু এতিয়া মই লাহে লাহে আলুটো অলপ মেলি দি দিম, কাৰণ স্পাইৰেল পটেটোৰ নিচিনা হ'ব লাগিব, অলপ মেলি দিব লাগিব হাতে দিয়ে, যিহেতু মই কাটোতে অলপ ডাঙৰ হৈছে, মেচিন নহ'লে বঠি দি কাটিলে অলপ ডাঙৰ হ'বই। আৰু এতিয়া লাহে লাহে মই আলুখিনি অলপ মেলি দিছোঁ। কিবাকৈ আলু 3টা কাটা হৈ গ'ল। মই 3টা স্পাইৰেল পটেটো বনাম আৰু 2টা সৰু আলু আছিল, সেইকাৰণে সেই 2টা সৰু হ'ল আৰু এইটো মোৰ অলপ ডাঙৰ হৈছে। আৰু এতিয়া মই বেটাৰখিনি মিক্স কৰোঁ আৰু মই বেচন দি দিম। বেচনৰ এইটো 4 চামুচমান ব্যৱহাৰ কৰিম আৰু পেকেট বেচনটো লৈছোঁ আৰু এই জিৰা আৰু গৰম মছলা আৰু মই ৰেড চিলি দিম। এইটো জ্বালা নাথাকে, কিন্তু অলপ কালাৰৰ কাৰণে এইটো ব্যৱহাৰ কৰিম আৰু নিমখ আৰু হালধি গুড়ি দি দিম। গোটেইখিনি মছলা মই মিক্স কৰি দিলোঁ আৰু এতিয়া পানীৰে মই ভালদৰে এইখিনি মিক্স কৰি ল'ম, অলপ পাইনা কৰি ল'ম, বেছি গোটা হ'লে মোৰ ভাল নহ'ব বেটাৰটো। আৰু এতিয়া অলপ অলপ পানী দি গোটেই ভালদৰে মই মিক্স কৰি ল'ম। মই কাঁহীখনতে লৈছোঁ মিক্স কৰি। অলপ নিমখ কম হৈছিল, মই নিমখ অলপ দি দিলোঁ আৰু এতিয়া মোৰ মিক্স কৰা হৈ গ'ল। আৰু এতিয়া আলুটোৰ ওপৰত এনেদৰে দি দিম চামুচেদি, গোটেই আলুটোতে দি দিম ভালদৰে লাগাকৈ। স্পাইৰেল পটেটোখিনিত মই বেচনখিনি দিয়া হৈ গ'ল আৰু এতিয়া কেৰাহী এটা পাতি দিছোঁ আৰু ৰিফাইন তেল দি দিছোঁ। অলপ গৰম হোৱাত লাহে লাহে মই এতিয়া স্পাইৰেল পটেটোখিনি ভাজি ল'ম। এতিয়া মই এটা স্পাইৰেল পটেটো দি দিলোঁ, কিন্তু মোৰ কেৰাহীটো অলপ সৰু হৈছে, অলপ ডাঙৰ কেৰাহীত দিলে বেছি ভাল, মোৰ অলপ সৰু হ'ল। আপোনালোকে কেতিয়াবা যদি বনাই তেতিয়াহ'লে অলপ ডাঙৰ কেৰাহীত দি দিব। আৰু মই 3টা একেলগে ভাজিম আৰু এতিয়া 2 নম্বৰটো দি দিলোঁ আৰু এইকেইটা সৰু হৈছে, কাৰণ মোৰ আলুকেইটা সৰু আছিল, 2টা আলু, আৰু ডাঙৰ আলুটো অলপমান ডাঙৰ হৈছে।
আৰু এতিয়া মোৰ স্পাইৰেল পটেটো হৈ গ'ল। এতিয়া আমাৰ ঋষি খাব, ঋষি আহি আছে মোৰ ঘৰত বাৰে বাৰে খাবৰ কাৰণে। আৰু দেখাত কেনেকুৱা হৈছে ক'ব। আকাৰটো ভাল নহ'ল কাৰণ মোৰ যিহেতু মেচিনে কৈছোঁৱে মই বঠি দিহে কাটিছোঁ, কিন্তু যি কি নহওক এতিয়া ঋষি খাব আমাৰ। ঋষি খাই কেনেকুৱা পাই আপোনালোকক কৈছোঁ। অ' দেহা কেনে লাগছে খাই? টেষ্টি লাগছে। আমি আজি এই খাম দে। অহ, কেইটা খাবা তুমি এতিয়া? টু। খাওঁ সোনকালে খাওঁ। এতিয়া আমাৰ ঋষি স্পাইৰেল পটেটো খাই আছে। মোৰো খাব মন যায় আছিল, কিন্তু গুৱাহাটীততো যাব নোৱাৰোঁ। আৰু কেতিয়াবা যদি গুৱাহাটীত যাওঁ, যোৱা কথা আছে গুৱাহাটীত, কিন্তু যদি যাওঁ তেতিয়াহ'লে দীঘলী পুখুৰীত খাব যাম, মানস আৰু মনীষাৰ তাত দোকানত। আৰু আজি ঋষি খাব দিছি না? পাইছি। কিন্তু বেছিকে সৰিছি। বেছিকে সৰিছি বোলে। ময়ো খালোঁ, কিন্তু মোৰো ভাল লাগছি। আৰু ঋষি কিন্তু জ্বালা বনাই, মই কালাৰটো একলাই ব্যৱহাৰ কৰিছোঁ, জ্বালা তাত নাথাকে। যিহেতু মোৰ আলু কটা মেচিনটো নাই, সেইকাৰণে মই বঠিৰে কাটছোঁ। কাটাতে বেছি ভাল নাই, তথাপিতো চেষ্টা কৰিছোঁ কাটবা। আৰু ভাজি এতিয়া আমাৰ খালা ঋষি না আলু ভাজা। আৰু এতিয়া ঋষি কৰিছে টিউচন, আৰু মই ভাত বনাবৰ কাৰণে যোগাৰ কৰিছোঁ। বিন আৰু আলু ভাজিম, আজি নিৰামিষ খানা। আৰু এতিয়া মই এইখিনি কাটি তাৰপিছত দালি বহাই দি ভাতটো তুলি দিম। আৰু মোৰ নাৰায়ণ পূজা বজাৰ কৰা ভিডিঅ'টোত এজনে কমেণ্ট কৰিছে, কমেণ্টটো কৰি লগালগ ডিলিটো কৰিছে, কিন্তু মই কমেণ্টটো দেখা পাইছোঁ যে কমেণ্টটো কৰিছে যে কাম বন নাই নেকি, কি ভিডিঅ' কৰা এলাহ, আৰু কিবা কিবি উচ্চাৰণ কৰিছিল। সেইখিনি মই আপোনালোকক ক'ব নোৱাৰোঁ, কাৰণ পূজাৰ ভিডিঅ'তে যদি এনেকৈ কমেণ্ট কৰিব পাৰে, আৰু বাকী ভিডিঅ'ত আপোনালোকে কেনেকৈ বেয়া কমেণ্ট কৰিব নোৱাৰে। মই এজনকহে কৈছোঁ, মই গোটেইখিনি মানুহক কোৱা নাই। পিঁয়াজখিনি ভাজি ল'লোঁ, আৰু এয়া বিন আলুখিনি ভাজি ল'ম। আৰু আপোনালোকক কি ৰেচিপি শ্বেয়াৰ কৰিম, এনেই বনাইছোঁ কাৰণে দেখাইছোঁ মই। বিন আলুখিনি তেতিয়া ঢাকন লগাই থৈ দিম। আৰু এইফালে মই কুকাৰত বইল হ'বৰ কাৰণে দালিখিনি দি দিছোঁ, মচুৰ দাইল। আৰু এতিয়া এটা চিটি দিলে হৈ যাব মোৰ মচুৰ দাইল বইল। তাৰপিছত মই তেল মাৰি ল'ম। বিন আৰু আলু ভজাখিনি হৈ গ'ল, আৰু এতিয়া মই দালিত তেল দিলোঁ, দালিৰো উতল আহি গ'ল, আৰু দালিও হৈ গ'ল। আৰু এতিয়া শেষত মই বেচনেদি বেঙেনা ভাজিম। আৰু যিখিনি স্পাইৰেল পটেটো বনোৱাৰ পিছত মোৰ বেচন ৰৈ গৈছিল, সেইখিনিৰে এতিয়া মই বেঙেনা ভাজিম। আৰু এতিয়া ভাজি আছোঁ, একদম চিম্পুল। আপোনালোকে জানে মই বনাইছোঁ কাৰণে দেখুৱাইছোঁ। আপোনালোকে কমেণ্ট নকৰিব যে দালি ভাত খাই ৰান্ধিব নাজানে, সকলোৱে জানে কি দেখুৱাইছে এনেকৈ বুলি প্লিজ কমেণ্ট নকৰিব। মই যিহেতু এইটো ব্লগ দিনটো কি কৰিছোঁ, কি কৰা নাই, কি বনাইছোঁ দেখুৱাইছোঁ, সেইকাৰণে শ্বেয়াৰ কৰিছোঁ। আৰু এয়া মোৰ হৈ গ'ল বেঙেনা ফ্ৰাই। আৰু এতিয়া ভাত খাব লাগে, আলু ভাজা বিনৰ লগত, ভাত দালি আৰু এইফালে বেঙেনা ভাজা। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব।